এই ভিডিওটো আপোনালোকে যদি শেষলৈকে চাই তেন্তে কিছু কথা জানিব পাৰিব কাৰণ বহুতে এতিয়া হাল্লা কৰি আছে যে PMAYG আসলতে PMAYG ৰ বাবে এতিয়া বলে KYC কৰিব লাগে মানে আপোনালোকৰ যেটো জিও টেগিং সেই জিও টেগিং বলে কৰিব দিছে তাক লৈ এতিয়া বহুতে মোক ফোন কৰি আছে মেসেজ কৰি আছে WhatsAppত খুদি আছে Facebookত খুদি আছে মানে কি কম আৰু মাথা বেয়া কৰি দিছে এতিয়া মেইনলি আপোনালোকে কিছুমান তথ্য জানিব লাগিব ইউটিউবত বহুতে ভিডিও বনাই আছে যে এনে ধৰণে জিও টেগিং কৰিব লাগে এনেকুৱা ধৰণে জিও টেগিং কৰিলে আপোনালোকে পাব আপোনালোকৰ সৰকাৰি ঘৰটো আসলতে সত্য কি আসলতে মেইন কথাখিনি কি আপোনালোকক বহুতে বহুত ধৰণৰ কথা কৈ আছে এইখিনি সময়ত ইউটিউবত ভিউজ লৈ আছে ভিডিও বনাই আৰু আপোনালোকক মূৰ্খ বনাই আছে কেইজনমান ইউটিউবাৰে আপোনালোকক লিষ্ট দেখুৱাই আছে যে এইখন লিষ্টত আপোনাৰ যদি নাম আছে আপুনি ঘৰটো পাব এইখন লিষ্টত যদি নাম আপোনালোকৰ আহিছে তেন্তে আপোনালোকৰ বেংকৰ কিবা প্ৰবলেম আছে অমুক তমুক এনেকুৱা ধৰণৰ বস্তু আপোনালোকক কৈ আছে এতিয়া মেইন তথ্যখিনি মই আপোনালোকক আজিৰ এই ভিডিওটোত দিম যেহেতু মই আপোনালোকক সম্পূৰ্ণ হসা সম্পূৰ্ণ আপোনালোকক সত্যৰ সৈতে ভিডিও বনাই দেখুৱাবলৈ চেষ্টা কৰো গতিকে ভিডিওটো শেষলৈকে চাব বলক আৰম্ভ কৰিছো মই মিঠুৱে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিওটো আপোনালোকে জানিব লগা বহুত কথা আছে সৰকাৰি ঘৰৰ ক্ষেত্ৰত এই বিষয়ে মই বহুত ধৰণৰ ভিডিও বনাইছো আগন্তুক সময়ত মই অলৰেডি আপোনালোকক কৈছোৱে মোৰ এটা চেনেল আছিল 2 লাখ 2.5 লাখ সাবস্ক্ৰাইবাৰ আছিল সেই চেনেলৰ মাধ্যমেৰে বহুতে মানে ঘৰ পাইছেও আজি 6-7 বছৰ আগত সেই চেনেলটো বৰ্তমান সময়ত মোৰ হাতত নাই হেতু হ্যাক হৈ গৈছে গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লব এই চেনেলটোত সকলো বিলাক আপোনালোকে তথ্য পাই থাকিব প্ৰত্যেক দিনাই মই আগতে কৈ দিছো কথাখিনি জাস্ট আপোনালোকে এতিয়া মন দি শুনিব যে এই যেটো আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ্থাৎ আমি শৰ্টত ইংৰাজীত কও PMAYG কিছুমান আপোনালোকৰ প্ৰাইমাৰী কথা জানি লব লাগিব এনে হাল্লা কৰি থাকিলে নহব গতিকে এই আঁচনিৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ আপডেট মই আপোনালোকৰ বাবে লৈ আনিছো বহুতে এই সময়ত খুধি আছে যে জিও টেগিং কৰা ঘৰৰ পইচা আমি পাম নে নাই আজিৰ এই ভিডিওটোত সেই বিষয়ে সম্পূৰ্ণ স্পষ্টভাৱে মই আপোনালোকৰ আগত এইখিনি তথ্য দিম গতিকে ভিডিওটোত যদি এতিয়াও আপোনালোকে লাইক কৰা নাই সকলো এটা লাইক কৰিব আৰু প্ৰথমতে PMAYG আঁচনিৰ লক্ষ্য হৈছে যে গাঁও অঞ্চলৰ গৰীব পৰিয়ালক নিজৰ ঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সহায় প্ৰদান কৰাটোৱে হৈছে এই আঁচনিৰ মূল লক্ষ্য আৰু চৰকাৰে এই আঁচনিৰ অন্তৰ্গত যিখিনি মানুহ আছে সেই মানুহখিনিক আপোনালোকৰ 1,20,000ৰ পৰা আপোনালোকক 1,30,000 টকা পৰ্যন্ত আপোনালোকক দিয়ে আৰু যদি বঢ়াইছে এইটো সময়ত আপোনালোকে মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু এই পইচাটো একেলগে নোহোৱাকৈ তিনি ধাপে অৰ্থাৎ তিনিটা কিস্তিত আপোনালোকক বিতৰণ কৰা হয় প্ৰথম কিস্তিটোক আপোনালোকৰ কোৱা হয় ফাউন্ডেশনাল ষ্টেজ আৰু দ্বিতীয় কিস্তিটোক কোৱা হয় ৰূফ ষ্টেজ আৰু তৃতীয় কিস্তিক কোৱা হয় কমপ্লিটেশন ষ্টেজ এই ষ্টেজ কেইটা আপোনালোকে হয়তো জানে আৰু যদি জানে তেন্তে খুবেই ভাল কথা নজনাখিনিক মই কৈছো এতিয়া আহক জিও টেগিং মানে কি হেতু আপোনালোকে বুজি লওক একেবাৰে গুৰুত্বপূৰ্ণ তথ্য একেবাৰে গুৰুত্বপূৰ্ণ এটো জিও টেগিং কে আছে বহুতে আসলতে জিও টেগিং মানে কি বুজি লওক প্ৰথমতে জিও টেগিং মানে হৈছে আপোনাৰ ঘৰ নিৰ্মাণৰ ফটোবোৰ যেটো জিপিআৰএস আমাৰ আছে মোবাইলত জিপিআৰএস লোকেশন লগত লৈ এই PMAYG পোৰ্টেলত আপলোড কৰা অৰ্থাৎ সৰকাৰে এই ফটো চাওতে বুজি পায় যে আপোনাৰ ঘৰটো সত্যতে নিৰ্মাণ হৈ আছে নে নাই আৰু নিৰ্মাণৰ কোন স্তৰত আছে বৰ্তমান সময়ত ঘৰটো সেই বস্তুটো পৰীক্ষা কৰিবৰ বাবে সৰকাৰে জিও টেগিং পদ্ধতিটো ইয়াত দিছে গতিকে যাৰ ঘৰত জিও টেগিং সম্পূৰ্ণ হৈছে অৰ্থাৎ তিনিটা ষ্টেজ আছে মই তিনিটা ষ্টেজ কলো আপোনালোকক ফাউন্ডেশনাল প্লিট আৰু ৰূফ এই ফটো আপলোড আপোনালোকে যদি কৰিছে তেন্তে আপোনালোকে পইচা পোৱাৰ সম্ভাৱনা 100% আছে এটো মনত ৰাখিব কাৰণ এই তথ্যবোৰ PMAYG সিস্টেমে আপোনালোকৰ ব্লক ডেভেলপমেন্ট অফিস অৰ্থাৎ আমি শৰ্টত কও এ ভিডিও অফিস বা ভিডিও খুধক যায় তেনেকুৱাকে যে কও হে ভিডিও লৈ পঠাই আৰু অনুমোদন হলে পইচা আপোনালোকৰ উপভোক্তাৰ একাউণ্টত তেওঁলোকে পঠাই দিয়ে অৰ্থাৎ বেংকত পঠাই দিয়ে যদি আপোনালোকৰ
মানে বেংকৰ সবিশেষ বা বেংকৰ যিবিলাক ডিটেইলছ আপোনালোকে দিয়ে ফৰ্ম ফিল আপ কৰোঁতে সেইবিলাক যদি ঠিক ঠাক থাকে আপোনাৰ বেংকত পইচাটো সোমাই যায় কিস্তি হিচাপত কিন্তু যাৰ ঘৰত জিঅ' টেগিং কৰা নাই ফুল ফটো আপলোড হৈ আছে বা ভেৰিফিকেশ্যন পেণ্ডিং হৈ আছে তেওঁলোকৰ নাম পেমেণ্ট পেণ্ডিং লিষ্টত থাকে বুজিছে নহয় মই কি কৈ আছো যদি বুজা নাই কমেন্ট সেকশনত কিন্তু কমেন্ট কৰিব অৰ্থাৎ তেওঁলোকৰ পইচা আপোনালোকৰ আটকাই থৈ দিয়ে বা ভিডিও বা পঞ্চায়তৰ দ্বাৰা অনুমোদন নহয় সেই পইচাটো মনত ৰাখিব অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইখিনি তথ্য নজনাকৈ আপোনালোকে জিঅ' টেগিং কৰাৰ কথা নাভাবিব এই ক্ষেত্ৰত পইচা পাবলৈ আপোনালোকৰ সময় লাগিব পাৰে কিন্তু জিঅ' টেগিং সম্পূৰ্ণ কৰিলে নিশ্চয় এই পইচাটো আপোনাৰ একাউণ্টত আহিবই কোনো ৰখাব নোৱাৰে গতিকে আপুনি নিজৰ নাম আৰু পইচাৰ স্থিতি চাবলৈ আপুনি নিজৰ কম্পিউটাৰতে চাব পাৰে PMAYG বুলি যেতিয়া গুগলত লিখিব গুগলত লিখাৰ লগে লগে আপোনাক লৈ যাব ৱেবছাইটটোলৈ আৰু তাতে আপুনি বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নামটো আছে নে নাই সম্পূৰ্ণকৈ চাব পাৰে নিজৰ মোবাইল নম্বৰ বা ডিস্ট্ৰিক্ট আপোনাৰ মানে কি জিলাৰ নাম ডিস্ট্ৰিক্ট মানে এটো জিলা হয় তাৰ পিছত আপোনালোকৰ ব্লকৰ নাম এইবিলাক বহুৱাই পঞ্চায়তৰ নাম আপুনি চাব পাৰে আপোনাৰ কিমান পইচা জমা হৈছে কিমান পইচা জমা হোৱা নাই সেই সকলোবিলাক তথ্যই আপুনি ধুনিয়াকৈ লব পাৰে গতিকে ইমান চিন্তা কৰিব নালাগে এই তিনিটা স্তৰত জিঅ' টেগিং হয় এবাৰে জিঅ' টেগিং কৰি এৰি দিলে নহব এটা কিস্তি সোমাব এবাৰ জিঅ' টেগিং কৰাৰ পিছত দ্বিতীয়তে আপোনালোকে যদি কৰে দুটা কিস্তি সোমাব তৃতীয়ত যদি কৰে তিনিটা কিস্তি সোমাব এইখিনি কথা সম্পূৰ্ণভাৱে আপোনালোকে নিশ্চিত হৈ লওক যে এবাৰ জিঅ' টেগিংত এটা কিস্তি দুবাৰত দুটা তিনি নম্বৰত তিনিটা খতম বুজিছে নহয় মই কি কৈছো হে যদি আপোনাৰ ঘৰ জিঅ' টেগিং সম্পূৰ্ণ তেন্তে চিন্তা একেবাৰে নকৰিব পইচা নিশ্চয় আহিব কিন্তু যদি জিঅ' টেগিং নাই বা ফুল ফটো আপলোড কৰিছে তেন্তে আপুনি তৎকালে নিজৰ গাঁও পঞ্চায়ত বা ব্লক অফিচত আপুনি যোগাযোগ কৰিব লাগিব যদি ভুল হৈছে আপোনাৰ ভুল হৈ যায় মানুহ মাত্ৰে ভুল হৈ যায় তেন্তে আপুনি আপোনাৰ ব্লক অফিচ বা পঞ্চায়তত যাব লাগিব আৰু পঞ্চায়তত গৈ আপুনি আপোনাৰ সকলোখিনি ডিটেইলছ দিব লাগিব সকলোখিনি তথ্য তেওঁলোকক দিয়াৰ পিছত তেওঁলোকে চালি জাৰি চাই সকলোবিলাক শুদ্ধ কৰি আপোনাক পইচাটো পাওনি কৰিব বা একাউণ্টত আপোনাৰ পাওনি কৰিব চৰকাৰৰ পৰা যিখিনি পইচা আপুনি লাভ কৰিব লাগে গতিকে নিশ্চয় বুজি পালে আশা কৰিলো মই আপোনালোকে বুজি পোৱা বুলি যদি জিঅ' টেগিং কৰা মই দেখুৱাই দিব লাগে মই দেখুৱাই দিম কিন্তু মোৰ তেনেকুৱা তথ্য নাই আপোনালোকক দেখুৱাই দিবলৈ তথাপিতো চেষ্টা কৰিম বাৰু বহুজনে দেখুৱাই আছে জিঅ' টেগিং কেনেকৈ কৰিব লাগে ইউটিউবত কিন্তু স্পষ্টভাৱে কোনো একো নেদেখুৱায় আপোনালোকক হেতুৰ কাৰণে বেয়া লাগে স্পষ্টভাৱে বস্তুবিলাক দেখুৱাব লাগে স্পষ্টভাৱে ক'ব লাগে কিছুমান মানুহে অসমীয়া ক'বই নাজানে তেওঁলোকে ভিডিঅ' বনাই আছে আজি মানে বেংগলীও কয় অসমীয়াও কয় ঠিক তেনেকুৱা ধৰণে আমাৰ অসমীয়াখিনিৰ আগত ভিডিঅ' বনাই এৰি আছে কিন্তু তেওঁলোকৰ কথাবিলাক স্পষ্ট নহয় দেখুৱা ধৰণবিলাক ভাল নালাগে ষ্টাইলবিলাক একেবাৰে সহ্য নহয় গতিকে মই চেষ্টা কৰিম আপোনালোকক পৰিপাটিকৈ স্পষ্টকৈ দেখুৱাবলৈ গতিকে এই ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিল তেন্তে আপোনালোকে ভিডিঅ'টোত অনুগ্ৰহ কৰি এটা লাইক কৰিব যদি শ্বেয়াৰ কৰা নাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ বহুতৰে উপকাৰ হ'ব এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে আৰু লগতে শেষত কৈছো সাবস্ক্ৰাইবটো কৰিব সাবস্ক্ৰাইব নকৰিলে আপোনালোকে ভুল কৰিব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশন সমূহ মই প্ৰত্যেক দিনে আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰো আৰু যিসকলে ফেসবুকত চাই আছে ফলো কৰি লব পেজখন লগতে ওপৰত যেটো আমাৰ লিংক দিয়া আছে ইউটিউবত আপোনালোকে মানে ভিডিঅ'টো চাব পাৰিব পোন প্ৰথমতে বা আগতে ফেসবুকত কৈ আগতে গতিকে সাবস্ক্ৰাইব কৰি থব আমাৰ ফেসবুকৰ ভিউৱাৰ্ছ খিনিয়ে আৰু ইউটিউবৰ ভিউৱাৰ্ছ খিনিয়ে ফলো কৰি থব গতিকে ইমানে আছিল যদি বুজি নাপালে যদি কিবা মোৰ ভুল হৈছে দেখুৱাই দিব গতিকে বিদায় মাগিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম